বলক আজি চুজিৰ লাড়ু বনাওঁ। তাৰ বাবে মই লৈছোঁ অন্নপূৰ্ণা ঘি 4 চামুচ। পেনখন গৰম হোৱাতে ঘিখিনি দিলোঁ আৰু এতিয়া ঘিখিনি গৰম হোৱাত ইয়াতে মই কাটি লৈছিলোঁ কেইটামান আলমণ্ড বাদামকেইটা দি দিলোঁ আৰু তাৰ লগতে দিছোঁ 2 কাপ চুজি। চুজিটো মানে এটা ভাল চুজি হ'ব লাগে, বেছি মিহিও হ'ব নালাগে। এতিয়া মই চুজিখিনি লৰাই ভাজিম যাতে এটা ধুনীয়া সুগন্ধ ওলায় তেতিয়ালৈকে। আৰু এয়া ভাজি আছোঁ। ইয়াতে দিছোঁ মই সোৱাদৰ কাৰণে কেইটামান ইলাচি আৰু লগতে দিছোঁ এখিলা তেজপাত আৰু মিঠাটো বেলেঞ্চ কৰিবৰ কাৰণে এচিকুট নিমখ দিছোঁ। আৰু এয়া যে দেখিছে ইনষ্টেণ্ট কোকোনাট পাউডাৰ, ইয়াৰ পৰাও মই 3 চামুচ দি দিছোঁ সৰু চামুচেৰে সোৱাদটো বঢ়াবৰ কাৰণে। আৰু এতিয়া ভালদৰে আকৌ লৰাই ভাজিছোঁ যাতে কালাৰটো এটা ব্ৰাউন কালাৰ হৈ পৰে। এয়া মোৰ হৈ গ'ল ভাজা আৰু ইয়াতে দি দিছোঁ মই এড কৰিছোঁ আধা গিলাচ গাখীৰ। মই ইয়াত পানী ব্যৱহাৰ কৰা নাই দেই, মই গাখীৰহে ব্যৱহাৰ কৰিছোঁ। গাখীৰ দিলে মানে ইয়াৰ সোৱাদটো দুগুণ হৈ যায়। পানীও ব্যৱহাৰ কৰিব পাৰে আপোনালোকে, কিন্তু গাখীৰ দিলে বহুত টেষ্টি হয়। আৰু ইয়াতে মই লাষ্টত মানে শেষত দিব লাগে আপুনি চেনিটো, তেতিয়াহে মানে লাডুটো ফৰফৰীয়া হয়। আৰু এয়া দেখিছেনে লাড়ুটো মানে এইখিনি আকৌ পুনৰ মই ভাজি ফৰফৰীয়া কৰি দিম। ইয়াৰ পৰা যিখিনি পানী আছে মানে সেইখিনি শুকুৱাই দিম, মানে গাখীৰখিনিয়ে শুকুৱাই দিম যাতে ফৰফৰীয়া হৈ যায়। এয়া হৈ গ'ল দেখিছেনে, ফৰফৰীয়া হৈ গৈছে, লদা বান্ধি থকা নাই। আৰু এতিয়া মই ইয়াক লাড়ু বান্ধিম। সেয়া এটাকৈ সৰুকৈ লাড়ু বান্ধিছোঁ, যেনেকৈ নাৰিকলৰ লাড়ু বান্ধো। নাৰিকলৰ লাড়ুটোতকৈ অলপ ডাঙৰ হয় আৰু ইমানো ডাঙৰ বনাব নালাগে, যিহেতু চাহৰ লগত আলহীক এটা এনেকৈ দিলে যাতে ভাল পায়। আৰু এয়া চাওক খুব ধুনীয়া ফৰফৰীয়া চুজিৰ লাড়ু ৰেডি হৈ গ'ল। আপোনালোকে গাখীৰৰ চাহৰ লগতে হওক, লাল চাহৰ লগতে হওক খাবলৈ খুব সোৱাদ পাব, বহুত টেষ্টি হয়। এবাৰ বনাই চাবচোন মই বনোৱা ধৰণে। আজিলৈ বাই।